नमस्कार मैं परेश मालाकारे प्रासंगिक प्रश्न आपनालोকক आदरि जनाइছো আজি কিমান আগতে দ্য হিন্দুৰ প্ৰথম পৃষ্ঠাৰ বাওফালে এটা খবৰ ওলাইছিল আৰু খবৰটো কি SC expresses concern over felling of trees in Himalayan forest যে উচ্চতম ন্যায়ালয়ে হিমালয়ৰ অৰণ্যত গছ কটাক লৈ তেওঁলোকে উদ্বেগ প্ৰকাশ কৰিছে আৰু উদ্বেগ প্ৰকাশ কৰিছে কি কাৰণে যে আপোনালোকে জানে আজি কেইদিনমান আগতে বিশেষকৈ হিমাচল প্ৰদেশ পঞ্জাব আৰু জম্মু কাশ্মীৰ তাতে এই তিনিখন ৰাজ্য এক ভয়াবহ বানপানীৰ কবলত পৰিছিল আৰু তেতিয়া নদীৰ বানপানীত অজস্ৰ কাঠৰ টুকুৰা ভাহি আহিছিল আৰু সেইবোৰ দেখি আপোনালোকক মই সেই যিবোৰ ভিজুৱেল সেই ছবিবোৰ দেখুৱাই লৈছোঁ আপোনালোকে আমাৰ কেমেৰাত আমাৰ পৰ্দাত সেইবোৰ দেখা পাব যে কেনেকুৱা ধৰণৰ কি বিভৎস কি ভয়াবহ বানপানী আৰু তাত কেনেকুৱা ধৰণে গছবোৰ কাঠবোৰ ভাহি উঠিছিল নদীৰ বানপানীৰ লগে লগে সেইবোৰ কেনেকৈ উঠি ভাহি আহিছিল এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গভাই আৰু জাষ্টিছ বিনোদ চন্দ্ৰনে তেওঁলোকে কি কৈছে তাত এই ৰিপৰ্টটোত সেই কথাটো উল্লেখ কৰিছে মই সেইটো অকমান পঢ়ি দিছোঁ আপোনালোকক This is very serious issue. Lochs are seen flowing with the flood waters. If this goes on, we will not have any forest left. In Punjab, entire villages are inundated. Development is needed, but not at the cost of the environment and lives. Chief Justice Gavai এই ধৰণৰ মন্তব্য কৰিছিল এতিয়া এই যেটো তেওঁলোকে যেটো মন্তব্য কৰিছে মই তালে আৰু অলপ পিছত আকৌ তালে যাম সেই কথালৈ উভতি আহিম প্ৰথম কথা এই যে যেটো বানপানীত হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ আৰু পঞ্জাব তাত বানপানীৰ যেটো তাণ্ডৱ সেইটো আচৰিত ধৰণৰ আৰু পঞ্জাবত কোৱা হৈছে যে যোৱা 4টা দশকৰ ভিতৰত এনেকুৱা ভয়াবহ বানপানী তাত হোৱা নাছিল আৰু ক্ষয়ক্ষতিৰ ভিতৰত দেখা গৈছে যে পঞ্জাবৰ প্ৰশ্নটোত প্ৰায় 4,000 গাঁৱত প্ৰায় 40 লাখ মানুহ এই বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে ইতিমধ্যে 48 জন মানুহ তাত ঢুকাইছে আৰু হিমাচল প্ৰদেশত যোৱা সময়ছোৱাত বানপানীত গৰাখহনীয়াত আৰু বিভিন্ন ধৰণে প্ৰায় 366 জন মানুহৰ মৃত্যু হৈছে এই প্ৰশ্নটো হৈছে যে কিয় এই ধৰণৰ বানপানী কিয় হঠাৎ হ'বলৈ আৰম্ভ কৰিছে বা হেনা উত্তৰাখণ্ডত যেটো ক্লাউড বাষ্টৰ ঘটনা কিয় ইমান সঘনাই হ'ব ধৰিছে আপোনালোকে ছবিত উত্তৰাখণ্ডৰ ক্লাউড বাষ্টৰ পিছত কেনেকুৱা ধৰণৰ ভয়াবহ অৱস্থাৰ সৃষ্টি হৈছিল সেইটো আপোনালোকে এই ভিজুৱেলবিলাক ছবিত আপোনালোকে দেখা পাব এতিয়া বিভিন্ন ব্যক্তিয়ে বিভিন্ন বিশেষ বৈজ্ঞানিকে বা পৰিৱেশবিদসকলে তেওঁলোকে কি কৈছে যে তেওঁলোকে কৈছে যে এই যি ধৰণৰ এই যেটো বানপানী বা হঠাৎ হোৱা যেটো ক্লাউড বাৰ্ষ্ট তাৰ মূল কাৰণ হৈছে ক্লাইমেট চেঞ্জ আৰু ক্লাইমেট চেঞ্জ এই যে জলবায়ু পৰিৱৰ্তন কিয় হৈছে জলবায়ু পৰিৱৰ্তন হয় এটা বতৰৰ এটা সাৰ্কুল এটা বৃত্ত এটা আছে কিন্তু এই জলবায়ু পৰিৱৰ্তনৰ মূলতেও কিন্তু মানৱ সৃষ্ট এই যেটো নিৰ্মাণ কাৰ্য সেইটো এতিয়া উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কৈছে যে হয় আমাক উন্নয়ন লাগিব কিন্তু
আমি যদি আমাৰ প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাওঁ তেতিয়াহ'লে আমাৰ অস্তিত্বই বিপন্ন হ'ব আৰু এইটো এটা অতি স্বাভাৱিক কথা এই কথাটোক লৈ কিমান চৰ্চা চলি আছে বহনক্ষম উন্নয়নৰ প্ৰশ্ন এটা আহিছে বহনক্ষম উন্নয়ন সাষ্টেইনেবল ডেভেলপমেণ্টৰ কথাটো আজি কিমান বছৰ আগৰ পৰা আলোচনা হৈ আছে কিন্তু তৎসত্ত্বেও চৰকাৰৰ যি উন্নয়নমূলক যিবোৰ প্ৰকল্প আজি আপোনালোকে এই সময়ত যি সময়ত এইটোক লৈ দেশৰ এটা অঞ্চলত এই তিনিখন ৰাজ্য জম্মু কাশ্মীৰ পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ডৰ এটা অঞ্চল এইবোৰত যেতিয়া এই বানপানীয়ে এটা বিভীষিকাৰ সৃষ্টি কৰিছে সেই সময়তে আমি আকৌ এটা কথা দেখিছোঁ নিকোবৰ দ্বীপপুঞ্জত গ্ৰেট নিকোবৰ মেগা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট কালি এই সন্দৰ্ভত সোনিয়া গান্ধীৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে দ্য হিন্দুত আৰু তেওঁৰ প্ৰবন্ধটোত তেওঁ এই কথাটো উল্লেখ কৰিছে যে এই যদি প্ৰজেক্টটো এই যদি কিমান ৭০,০০০ কোটি টকা ৮০,০০০ কোটি টকাৰ যিটো প্ৰজেক্ট এই প্ৰজেক্টটো যদি কাৰ্যকৰী কৰিবলৈ হয় তেতিয়াহ'লে এই নিৰ্মাণ এই উন্নয়নেও কিন্তু এই দ্বীপটোত থকা যি দুটা জনগোষ্ঠী সেই দুটাক নিশ্চিহ্ন কৰি পেলাব আৰু তাৰ যি জীৱ বৈচিত্ৰ্য সেই জীৱ বৈচিত্ৰ্য সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব আৰু আমি যোৱা সময়ছোৱাত দেখা পাই আছোঁ অসমত কেনেকুৱা ধৰণৰ ইতিমধ্যে যিবোৰ প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদনত কোৱা হৈছে যে উত্তৰ পূব ভাৰত বিশেষকৈ অসমৰ ওপৰত এই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ সাংঘাতিক ধৰণে পৰিব তাৰ কাৰণটো কি তাৰ কাৰণটো আমি আমাৰ চকুৰ আগত দেখা পাই আছোঁ আজি আপোনালোকে গম পাইছে যে যোৱা সময়ছোৱাত বিঘা হাজাৰ বিঘা শ বিঘা মাটি বিভিন্ন উন্নয়ন প্ৰকল্পৰ কাৰণে আদানী আম্বানী ৰামদেৱক চৰকাৰে গতাই দিছে আৰু আমি কি দেখিছোঁ যে চাৰিওফালে গুৱাহাটীতে কি অৱস্থা হৈছে আজি এজাক বৰষুণ আহিলে কি অৱস্থা হয় গুৱাহাটীৰ জনজীৱন স্থবিৰ হৈ যায় আৰু কিয় গুৱাহাটীত আমি দেখিছোঁ কি এখনৰ পিছত এখন ফ্লাইঅভাৰ এখনৰ পিছত এখন উৰণীয়া সেতু সৌসিদ্ধা মই যোৰহাটলৈ গৈছিলোঁ আৰু যোৰহাট চহৰখন এখন ধুনীয়া চহৰ পুৰণা চহৰ ঐতিহ্যমণ্ডিত চহৰ এখন ঐতিহাসিক চহৰ অসমৰ আৰু যোৰহাটৰ এটা চিনাকি আছিল এটি ৰোডটো এতিয়া এইবাৰ গৈ দেখা পালোঁ যে এটি ৰোডটো এতিয়া নাই আৰু এটি ৰোডৰ ওপৰেৰে এনেকুৱা এখন দীঘল উৰণীয়া সেতু নিৰ্মাণ কৰা হৈছে যে গোটেই যোৰহাটৰ যিটো পৰিচয় সেই পৰিচয়টোৱে এতিয়া সেইটোৱে সলনি কৰি দিব গতিকে এই ধৰণৰ যিবোৰ কথা আমাৰ চকুৰ আগত আমি দেখা পাই আছোঁ যে উন্নয়ন প্ৰকল্পবোৰে কেনেকুৱাকৈ আমাৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰিছে প্ৰাকৃতিক ভাৰসাম্য নোহোৱা কৰিছে আৰু এই সন্দৰ্ভত অৱশ্যে বহু বছৰ আগতে গান্ধীজীয়ে বৰ সুন্দৰকৈ কিছুমান কথা কৈ গৈছিল আৰু এতিয়া মই দেখিছোঁ জেছন হিকেল বোলা যিজন সমাজ বিজ্ঞানী অৰ্থনীতিবিদ ৰাজনীতি বিজ্ঞানী তেওঁ কিছুমান বৰ সুন্দৰ কথা কৈছে তেওঁ দুখন কিতাপ বিশেষকৈ ডিভাইড বুলি এখন আৰু এখন হৈছে লেছ ইজ মোৰ তাত তেওঁ এই কথাটোৱে কৈছে যে কেৱল উন্নয়ন কেৱল বিকাশ এই যিটো কথা সেইটোৱে প্ৰকৃতিৰ পৰা আমাক কেনেকুৱাকৈ বিচ্ছিন্ন কৰি পেলাব আৰু সি সময়ত গৈ কেনেকুৱা ধৰণৰ বিভীষিকাৰ সৃষ্টি কৰিব পাৰে সেইটো এই যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গভাই যিটো কথা কৈছে সেই কথাটোৱে তেওঁ কৈছিলে আৰু এইটো এতিয়া আমাৰ অভিজ্ঞতা তাক আমি দেখিছোঁ আমি তাক চকুৰ আগত এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে আৰু সেইটো আমাৰ এটা এক্সপিৰিয়েঞ্চ অভিজ্ঞতাৰ এটা ভিতৰুৱা হৈ যাব ধৰিছে এতিয়া আৰু সেইবোৰ সকলোতে ভাৰতবৰ্ষ সকলোতে সেই ধৰণৰ অভিজ্ঞতা হ'বলৈ আৰম্ভ কৰিছে এতিয়া
যে বতৰৰ পৰিৱৰ্তন হঠাৎ এনেকুৱা ধৰণৰ বৰষুণ এনেকুৱা ধৰণৰ বানপানী অকল্পনীয় ধৰণৰ বানপানী বৰষুণ কেতিয়াবা খৰাং গুৱাহাটীত এইবাৰ আমি অসমত যি ধৰণৰ খৰাঙৰ সন্মুখীন হ'লোঁ আজি কিছুদিন আগলৈকে গতিকে এই গোটেইবোৰ হৈছে এই যিটো আমাৰ যিটো উন্নয়ন যি আৰ্হি এই যে ডেভেলপমেণ্ট মডেল যিটো আমাৰ সেইটোৰ কাৰণে এই ধৰণৰ অৱস্থা হৈছে আৰু কিন্তু দেখা গৈছে চৰকাৰ কিন্তু এই সম্পৰ্কে সম্পূৰ্ণ নিৰুদ্দেশ চৰকাৰে এতিয়াও এই চৰকাৰৰ যেন উদ্দেশ্য হৈছে মেগা প্ৰজেক্ট এটাৰ পিছত এটা মেগা প্ৰজেক্ট বৃহৎ বৃহৎ প্ৰকল্প উন্নয়ন প্ৰকল্প আৰু এই বৃহৎ উন্নয়ন প্ৰকল্পত আমি হাজাৰ হাজাৰ লাখ লাখ কোটি টকা খৰচ কৰিম আৰু ই কিন্তু যিটো বহনক্ষম উন্নয়নৰ যিটো ধাৰণা তাৰ সম্পূৰ্ণ পৰিপন্থী আৰু তাৰ ফলতে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে যি ধৰণৰ কথা ক'ব লগা হৈছে যে এই ধৰণৰ পৰিস্থিতি যদি হয় তেতিয়াহ'লে দেখোন অৰণ্য বোলা বস্তু এটা নাথাকিবই কিন্তু এই ক্ষেত্ৰত মোৰ এটা গুহাৰি মোৰ উচ্চতম ন্যায়ালয়লৈ এটা গুহাৰি যে যেতিয়া আজি আমি দেখিছোঁ বহু সময়ত আমি যিখন চৰকাৰ আমাৰ আছে ৰাজ্য চৰকাৰে হওক কেন্দ্ৰ চৰকাৰ আজি তিনিটা কাৰ্যকাল এইটো তেওঁলোকৰ তৃতীয় কাৰ্যকাল আৰম্ভ হৈছে ৰাজ্যত আমাৰ অসমত তেওঁলোকৰ একেলেথে তেওঁলোকৰ দ্বিতীয়টো কাৰ্যকাল তেওঁলোকৰ শেষ হ'বৰ সময় আহিছে আৰু এই সময়ছোৱাত আমি কি দেখিছোঁ যে তেওঁলোকৰ মূল কামে হৈছে এই মেগা প্ৰজেক্ট বৃহৎ উন্নয়নৰ প্ৰজেক্ট উন্নয়নমূলক তেওঁলোকৰ কাম বিকাশ আৰু উন্নয়ন আৰু তাকো মই যিটো কওঁ ভাৰ্টিকেল ডেভেলপমেণ্ট উলম্ব উন্নয়ন আৰু ই তাৰ ফলতে এতিয়া আমাৰ পৰিৱেশ ধ্বংস হৈছে আৰু এটা পৰিৱেশৰ মাজত পৰিৱেশ উন্নয়ন আৰু পৰিৱেশৰ মাজত যিটো সন্তুলন থাকিব লাগে যিটো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই কৈছে যে ডেভেলপমেণ্ট আমাক লাগিব উন্নয়ন লাগিব কিন্তু নট এট দি কষ্ট অফ আৱাৰ ফৰেষ্ট মোৰ এটাই অনুৰোধ যে উচ্চতম ন্যায়ালয়ে যিহেতু কথাটো তেওঁলোকে খুব অতি সুন্দৰভাৱে তেওঁলোকে কথাটো লক্ষ্য কৰিছে পৰ্যবেক্ষণ কৰিছে কিন্তু এই মেগা প্ৰজেক্টবোৰ সন্দৰ্ভত যেতিয়া চৰকাৰে যেতিয়া ৰাইজৰ কথা নুশুনে পৰিৱেশ বিজ্ঞানীৰ কথা নুশুনে আন্দোলনকাৰীসকলৰ কথা নুশুনে স্থানীয় ৰাইজৰ কথা নুশুনে যেতিয়া এইবোৰ গোচৰ উচ্চ ন্যায়ালয়লৈ যায় উচ্চ ন্যায়ালয়লৈ যায় উচ্চতম ন্যায়ালয়লৈ যায় তেতিয়া কিন্তু তেওঁলোকে কেৱল উদ্বেগ প্ৰকাশ কৰি তেওঁলোক শান্ত হৈ থাকিলে নহ'ব তেওঁলোকে হস্তক্ষেপ কৰিব লাগিব আৰু তেওঁলোকে হস্তক্ষেপ কৰিলেহে হয়তো এই পৰিৱেশ ধ্বংসকাৰী বা আমাৰ ভৱিষ্যত ধ্বংসকাৰী ভৱিষ্যতৰ কাৰণে ভাবুকি সৃষ্টি কৰা এই যিবোৰ উন্নয়নৰ প্ৰকল্প এই বৃহৎ উন্নয়ন প্ৰকল্পবোৰ বন্ধ হ'ব তাত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ কিন্তু অত্যন্ত জৰুৰী আপোনালোকে চাই থাকিব সত্য আৰু ৰাইজৰ পক্ষে থকা নৰ্থ ইষ্ট।